হেল্ল' বন্ধুসকল, যিসকলে অসম পুলিচৰ এবি কনষ্টেবল আণ্ডাৰ কমাণ্ডো বেটেলিয়নৰ কাৰণে এপ্লাই কৰিছে তেখেতসকলৰ কাৰণে এটা আপডেট আহিছে, যিটোত আপোনালোকৰ ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট আৰু মেজাৰমেণ্ট যিটো এফিচিয়েঞ্চি টেষ্ট আছে তাৰ আপোনালোকৰ ডেট ৰিলিজ কৰিছে আৰু লগতে এডমিট কাৰ্ড কেতিয়া দিব সেইটো ৰিলিজ কৰিছে। সেই সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আজি অৰ্থাৎ 17 নৱেম্বৰত ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে এখন নটিচ জাৰি কৰিছে, য'ত 164টা যিটো আপোনালোকৰ আছাম কমাণ্ডো বেটেলিয়নৰ পোষ্ট ওলাইছিলে এবি কনষ্টেবল, তাৰে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ PST আৰু PETৰ এক্সাম ডেট যিটো ৰিলিজ কৰিছে, মানে 25 নৱেম্বৰৰ পৰা আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তাৰে কাৰণে যিখন এডমিট কাৰ্ড হ'ব সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব অহাকালিৰ পৰা, অৰ্থাৎ 18 নৱেম্বৰৰ পৰা। আছাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে slprb.assam.in, তাত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। যদিহে আপোনালোকে এডমিট কাৰ্ড ডাউনলোডত কিবা অসুবিধা পায়, ইয়াতে এটা হেল্পলাইন দিয়া আছে আৰু ইমেইল ID, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। লগতে ইয়াত লগইন কৰিবৰ কাৰণে আপোনালোকে এডমিশ্যনৰ টাইমত যিটো ফোন নাম্বাৰ দিছিলে সেইটোৰে আপোনালোকে লগইন কৰিব পাৰিব, অথবা আপোনালোকৰ যিটো এটা এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ আছিলে সেইটোৰেও আপোনালোকে লগইন কৰি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো এইটোৱে আছিলে এই ভিডিঅ'টোত সবিশেষ। আপোনালোকৰ এবি কনষ্টেবলৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট 25 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। এডমিট কাৰ্ড অহাকালিৰ পৰা ডাউনলোড কৰিব পাৰিব। থেংক ইউ।